তেতিয়া তেতিয়া আপুনি বাইবেলো পঢ়িছে পঢ়িছো হয়নে তেতিয়া মনত আছে আমাৰ সাবজেক্ট আছিলে তেওঁ আহি স্কাৰ্টটো যদি ছুটি হয় একে চিলাই খুলি দিয়ে জানা আহি পেলাই মানে একদম টাইম টাইনি খুলি দিয়ে মানে ছুটি পিন্ধিব নিদিয়ে বেছি ছুটি নীলৈকে হ'বই লাগিব তাৰ ওপৰত আহিব নোৱাৰিব মায়ে মানে খুব শাহুৰ কথা কৈছো খুব ভাল চেটাৰ বজাইছিলে গিটাৰ বজাইছিলে আৰু ল'ৰা ছোৱালী এটাও মিউজিকত নাই খালি পঢ়া শুনা পঢ়াত গোটেইকেইটা খুব ভাল আছিলে জুবিনৰ লগত গোৱাটো গোটেই মানে আৰু কি কম আৰু মানে আয়ো দেহি সি নাইকিয়া হ'ল আমাৰ মাজৰ পৰা সেই মানে স্মৃতিবিলাকে বৰ আমনি কৰে জানা আপুনিতো এটা সময়ত খেলিছিলেও তুমি খবৰ গোটাই থৈছা আৰু খেলিছিলো খেলত মানে মনটো বেছি আছিলে নেকি সেইটো আচলতে কি জানা সৰু থাকোতে মই অকমান মানে ঘৰৰ সৰু বুলি বহুত মৰমো পাইছিলো আৰু কি হয় মানে যেতিয়া গান গাবলৈ যাওঁ ক্লাছিকেল শিকিছিলো না আমাৰ ছাৰ কিন্তু খুব ষ্ট্ৰিক্ট আছিলে দেই খং কৰে গালি দিয়ে মই ক'লো নহয় তোমাক কাণপুৰাখনৰ কথা তেনেকে মানে হেৰি আৰু সেইকাৰণে মই গান গাবলৈ বৰ এটা ভাল নাপাইছিলো সঁচা কথা কৈছো ভাল নাপাইছিলো খেলিব ভাল পাইছিলো মানে কলেজৰ পৰা আহি মিউজিক স্কুলত যোৱাতকে মানে স্কুলৰ পৰা আহি ক'ত কলেজত বহুত দেৰি স্কুলৰ পৰা আহি মানে মিউজিক স্কুলত যোৱাতকে খেলিবলৈ যাব ভাল পাওঁ পিছত দেউতাহঁতে চবে বুজাওতে আৰু হেৰি হ'ল আৰু যেতিয়া মই বুজি পালো যে সংগীতটোৱে মোৰ মানে হেৰি হ'ব আৰু হয়তো কিছু বছৰলৈ মই গাব পাৰিম সেইকাৰণে সংগীতটোৱে লৈ ললো আৰু আপোনাৰ স্কুলৰ কথা কওঁতে মোৰ মনত পৰিছে আপুনি স্কুল ক'ত কৰিছিলে গোলাঘাটতে নে স্কুল মই গোলাঘাটত মিছন গাৰ্লছ হাই স্কুল সেইখন মিছনেৰী স্কুল আৰু সেইখন স্কুলত মানে কি জানা তোমাৰ ক্লাছ 7লৈকে অসমীয়া পুৰা আৰু 7ৰ পৰা মানে ক্লাছ 6লৈকে 7ৰ পৰা কিন্তু চব ইংলিছত লিখিব লাগে আৰু পুৰা মিছনেৰী স্কুল তাত আমাৰ হেড মিষ্ট্ৰেছ প্ৰিন্সিপাল এইবিলাক চব ফৰেনাৰ আছিলে আৰু খ্ৰীষ্টিয়ান টিচাৰবিলাক বেছি সেইকাৰণে মই খ্ৰীষ্টিয়ান মানে সেইখিনি সময়ত আমি বাইবেলো পঢ়িছিলো আৰু ৱেষ্টাৰ্ণৰ প্ৰতি মোৰ এটা মানে অকণমান ৱেষ্টাৰ্ণৰ প্ৰতি মোৰ এটা মানে আগ্ৰহ হৈছিল তেতিয়া কাৰণ যিবিলাক ফাংচন হয় সেইবিলাকত হেৰি গাবলৈ কয় অলপমান ৱেষ্টাৰ্ণ টাইপ ধৰা তোমাৰ তেতিয়া হেৰি চাউণ্ড অফ মিউজিক চিনেমাখন খুব হিট হৈ আছিলে ডৰেমি সেইটো গান মই গাওঁ তেতিয়া নাগা আমাৰ বহুত নাগা মিজো এইবিলাক ছোৱালী আছিলে সিহঁতে মোৰ লগত মানে গায় আৰু মই লিড লওঁ সিহঁতে লগত গায় ইমান ভাল লাগিছিলে আৰু আমাৰ প্ৰেয়াৰত মানে সদায় হেৰি হয় তোমাৰ হিমবিলাক গাব লাগে সেইবোৰ চব হেৰি ক্ৰুনিং কৰে নাগা ছোৱালীবিলাকে মই বহুতত মানে বেছিভাগ নাগা মেজৰবিলাকেই গায় আৰু ময়ো মানে লিড লওঁ প্ৰেয়াৰত সেইটো মানে মোক খুব ভাল লাগিছিলে এইটো বেলেগ পৰিৱেশ ৱেষ্টাৰ্ণ প্ৰভাৱ এটা পৰিছিল সেইটো সময়ত পৰিছিল হয় তেতিয়া আপুনি বাইবেলো পঢ়িছে পঢ়িছো হয়নে তেতিয়া মনত আছে আমাৰ সাবজেক্ট আছিলে আচ্ছা সাবজেক্ট আছিলে নেকি সাবজেক্ট এটা বাইবেল বুলি এটা সাবজেক্ট আছিলে স্কুলত মেট্ৰিকত গৈ সেইটো হোৱা নাই কিন্তু স্কুলত আমি পঢ়িছিলো আপোনাৰ মনত আছে নে বাইবেলৰ কিবা কথা যিটো কথাই আপোনাৰ মনটো তেতিয়া ভাল লাগিছিল পঢ়ি বোলে এইটো বস্তু পঢ়ি বা এইটো চেপ্টাৰ পঢ়ি মোৰ ভাল লাগিছে তেনেকুৱা কিবা মনত আছে নে বাৰু মই মানে নাজানো বাইবেলৰ কথা একো দেই মই এনে ওলাইছে কাৰণে সুধিছো নাই তেনেকুৱা মানে সঁচা কথা ক'বলৈ গ'লে ইমানকে মনত নাই কিন্তু মানে মই স্কুলখনৰ কথাকে কওঁ খুব ডিচিপ্লিন খুব ডিচিপ্লিন মানে আৰু আমাৰ স্কাৰ্ট যদি কিছুমানে অলপমান চুটি টুটি পিন্ধে মানে এগৰাকী আছিলে কি আছিলে মিছ ৰবিনছন আৰু মিছ হেক্স দুগৰাকী আছিলে ৰবিনছন খুব বেছি মানে ষ্ট্ৰিক্ট আছিলে তেওঁ আহি স্কাৰ্টটো যদি ছুটি হয় একে চিলাই খুলি দিয়ে জানা আহি পেলাই মানে একদম টাইম টাইনি খুলি দিয়ে মানে ছুটি পিন্ধিব নিদিয়ে বেছি ছুটি নীলৈকে হ'বই লাগিব তাৰ ওপৰত আহিব নোৱাৰিব সেই ডিচিপ্লিন মানে সেইটো আৰু খুব খেলত খুব বেছি হেৰি আছিলে মানে স্কুলখনৰ পিছফালে যিবিলাক প্লে গ্ৰাউণ্ড আছিলে নহয় এনেকুৱা পাহাৰীয়া মানে তেনেকুৱা আছিলে সেই ইমান ধুনীয়া পৰিৱেশটো এফালে দাঁতিত হোষ্টেল আছিলে কাৰণ নাগা ছোৱালী যিবিলাক আছিলে সেইবিলাকে চবেই হোষ্টেলতে আছিলে আমাৰ লোকেলতকে মানে ডে স্কলাৰতকে হোষ্টেল বৰ্ডাৰ্ছ বেছি আছিলে তাৰপিছত সেইবাৰ বাস্কেটবল চব খেলো সেইবোৰ তুমি সুধি আছা মোৰ চকুৰ আগত খেলাৰ পৰিৱেশটো মানে আমাৰ ইমান মানে জাগা আছিলে ঠাই আছিলে ন আৰু আপুনি কি খেলি বেছি সবতকে ভাল পাইছিলে
আমাৰ খুব বাস্কেটবল হৈছিলে, খো হৈছিলে, তাৰপিছত টেবুল টেনিছ এইবিলাকতো আছিলেই হেৰিত ভিতৰত মানে হলত। এই তেনেকে আমি ফূৰ্তিৰ মাজত আৰু নাগা চাগা ছোৱালীবিলাক আছিলে, সিহঁতৰ লগত খুব বন্ধুত্ব আৰু তেতিয়া। আপুনি খেলিবলৈ বাহিৰলৈও গৈছিলে? বাহিৰলৈ গৈছিলো, কিন্তু মই একো ভাল প্লেয়াৰ নাছিলো, মই সঁচাকে কৈছো। মানে এগৰাকী শুনা, ফ'ৰ্থ প্লেয়াৰ এগৰাকী লাগে, ইমাৰ্জেঞ্চি ৰাখে নহয়, সেইগৰাকী হৈ গৈছিলো। খেলোগে তাত, এই 2টা ৰাউণ্ড কোনোমতে আহো, তাৰপিছত আৰু যাওঁ। মানে ফ'ৰ্থ প্লেয়াৰ গৰাকী হিচাপে হলেওতো গৈছো, মই খালি 2বাৰেই চিলেক্ট হৈছো। বাকী অসমত খেলো আৰু। আপুনি টেনিছ খেলিছিলে তেতিয়া? টেবুল টেনিছ। টেবুল টেনিছ। আচ্ছা, মই এইখিনি এটা সুধিব খোজো, ভিনদেউ টেবুল টেনিছ খেলে নেকি বাৰু? কি খেলো? ভিনদৈ মানে আপোনাৰ হাজবেণ্ডে? ভিনদৈ তেনেকুৱা, মই যেনেকে ষ্টেট টিমতো গৈছো, ভিনদৈ তেনেকুৱা নহয়, ভিনদৈ খেলে, এতিয়াও টেনিছ খেলে, এইটো নিজৰ স্বাস্থ্যৰ কাৰণে দেই, এক্সাৰচাইজ বুলি। এনেই খেলিছিলে, তোমাৰ এতিয়াও মানে খেলিবলৈ যায় আৰু। নুমলীগড় ৰিফাইনেৰীত যেতিয়া চাকৰি কৰি আছিল, তেতিয়া ৰেগুলাৰ তাত খেলে, কম্পিটিশ্যন বিলাক হয়, মানে অইল ছেক্টৰৰ ভিতৰত, তেতিয়া জইন কৰে, এনেকুৱা আৰু। তেনেকুৱা খেলোতেই তাৰমানে ভিনদক লগ পালে? নাই, মই কোনো লগ চগ পোৱা নাই। বিয়া মানে মোৰ একদম এৰেঞ্জ মেৰেজ। তুমি সুধিলা, মই এইখিনিতে কওঁ, মই ফাগুনী ৰেকৰ্ডিঙত যাওঁতে, তেতিয়া ঘূৰি আহোতে বাইদেউহঁতে মানে আগতে কৈছে, তই গুৱাহাটীত নামি যাবি, যোৰহাটলৈ যাব নালাগে। যোৰহাটলৈ ফ্লাইট, বাইদেউহঁত গুৱাহাটীত আছিলে। মই নামিলো বাৰু, দাদাও গৈছিলে। কিহৰ কাৰণে নামিবলৈ ক'লে নাজানো, মানে টিকেট তেনেকে কৰা হ'ল, আগতে বাইদেউহঁতে কৈ থৈছে। তাৰপিছতে আচলতে সেইটো ধান্দা বাইদেউহঁতৰ বিয়াৰ, বুজিছা। এওঁ মানে তেতিয়া বৰোদাত চাকৰি কৰিছিল, IPCL, ইণ্ডিয়ান পেট্ৰকেমিকেলছত কাম কৰি আছিল। তেওঁ মানে গুৱাহাটীলৈ আহিছিলে, আৰু মোৰ শাহু মা মানে বাইদেউহঁতৰ লগত, শাহুৰ ভনীয়েক মানে বাইদেউহঁতৰ লগত, তেনেকে। আৰু মই পিছত গম পাওঁ যে মোৰ শাহুৱে মানে মোৰ খুব গান ভাল পায়। শাহুৱে অভিমান যদি গানটো তেতিয়া গাইছিলো বিয়াৰ আগতেই, সেইটো গান বিৰাট ভাল পায়। আৰু মানে মায়ে মানে খুব, শাহুৰ কথা কৈছো, খুব ভাল ছেটাৰ বজাইছিলে, গীটাৰ বজাইছিলে। আৰু ল'ৰা ছোৱালী এটাও মিউজিকত নাই, খালি পঢ়া শুনা। পঢ়াত গোটেইকেইটা খুব ভাল আছিলে, গোটেইকেইটা খুব ভাল। সেইকাৰণে মায়ে চাগে ভাবিছিলে বোৱাৰীজনীকে অকমান মিউজিকৰ এজনী আনো ঘৰখনত, ভাল হ'ব তেতিয়া। শহুৰ দেউতাক পোৱা নাই, কিন্তু বহুত সোনকালে ঢুকালে তেখেত। তাৰপিছত তেনেকে বিয়া হ'ল, মোৰ বেয়া নালাগিলে, তুমি ভিনদেউ বুলি কৈছা, ভিনদেউ। আৰু তেনেকে বিয়া হৈ গ'ল আৰু। মানে আগতে লগ পোৱা কথা নাই? নাই। আৰু এওঁ পিছতো মানে জোৰ জবৰকে চিনেমা চাবলৈ এদিন পঠাইছে, সেনেকুৱা টাইপ। ভিনদেউৱে গান চানবোৰ ভাল পাই চাগে? ভাল পায়, খুব ভাল পায়। আৰু বিয়াৰ আগতে গম পাই নে এইগৰাকীয়ে গায়? জানে, সেইটো জানিছিলে। আৰু এওঁ গীটাৰ বজাইছিলে। উৎপল বৰশইকীয়াৰ এটা বেণ্ড আছিলে, জানা চাগে। সেই বেণ্ডটোত এওঁ গীটাৰ বজাইছিলে। অনুপম চৌধুৰীও আছিলে। এতিয়া অনুপম চৌধুৰী কিমান ডাঙৰ সংগীতজ্ঞ নহয়, তেখেতে লগ পালে, প্ৰবীৰ কেনে আছে এনেকে সোধে মানে মোক, এই গীটাৰ চিটাৰ বজাই নাই? নাই, কেতিয়াবা এৰিলে। বজাইছিলে। আৰু মানে এওঁ মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিল, তেতিয়া দেউতাই এখন গীটাৰ দিছিলে। সেই তেতিয়াৰ পৰা গীটাৰ বজাব লৈছিলে, মই শুনিছো আৰু পিছত। কিন্তু মানে গান গোৱাৰ প্ৰতি তেখেতৰ ইণ্টাৰেষ্ট নাই ইমান? নাই, গান গায়, কিন্তু বেয়া গায়। সঁচাকে বেয়া গায়, মানে কথা কোৱা টাইপত গায়। মানে মোৰ ছোৱালীয়ে খুব হাঁহে দেই, গান গালে এনেকে মোক দেখুৱাই। মানে দেউতাই গান গাইছে, কেতিয়াবা গায় আৰু কিবা কিবি, ভূপেন দাৰ গান গায়, ৰাণা। আপুনি ভূপেন হাজৰিকাক যেতিয়া লগ পাইছিলে, ভূপেন হাজৰিকাক মই পাইছিলো তেনেই সৰু থাকোতে, মানে প্ৰথম এই চেমনীয়া চৰা হয় নহয়, তেতিয়া গান গাইছিলো। সেই তেতিয়াই লগ পোৱা। চেমনীয়া চৰা মানে ৰেডিঅ'? এই নহয়, চেমনীয়া চৰা নহয়, সেইটো মইনা পাৰিজাত কম্পিটিশ্যন হয়। চেমনীয়া চৰা ৰেডিঅ'ৰহে আছিলে। তুমি চাগে চেমনীয়া চৰাত আছিলা নেকি? মই নাই, মই জানো আৰু। মই পাহৰি গৈছো দেই, মানে এইটো কোৱাত ভুল হৈছে। মইনা পাৰিজাতত গান গাইছিলো। তেতিয়া মই জয়ন্ত হাজৰিকাৰ কৃষ্ণচূড়া সেই গানটো গাইছিলো, আৰু গাই মই মানে ফাৰ্ষ্ট প্ৰাইজ পাইছিলো। তাৰপিছত সেইদিনাই ৰাতি ভূপেন দাৰ অনুষ্ঠান আছিলে, ভূপেন হাজৰিকা দেৱৰ। তাৰপিছতে মোক সেই গানটো গাবলৈ দিলে। মই সেইটোতো জয়ন্ত হাজৰিকাৰ গান, আৰু ভাল পাইছিল চাগে তেখেতে, মূৰত আশীৰ্বাদ কৰিলে, কৰি পেলাই মানে
হেৰি কৈছে আৰু গাই থাকিবা তুমি খুব ধুনীয়া গাইছা সেইখিনি মোৰ কাৰণে সাংঘাতিক ডাঙৰ কথা তাৰপিছত গ'ল আৰু এইটোতো তেনেই সৰু নহয় তাৰপিছত যেতিয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ ইপি ৰেকৰ্ডখনৰ কাৰণে প্ৰণৱী ৰাম বৰুৱাই মোক আমন্ত্ৰণ কৰিলে প্ৰণৱীদা আকৌ মোৰ ভিনদৌৰ লগৰ খুব ক্লোজ মানে প্ৰণৱীদা হেৰিৰ লগত তেনেকে মানে আপোনাক মানে আনিলে তেওঁৱে আনিলে যেতিয়া ভূপেন দাক যেতিয়া কলে গোলাঘাটৰ ছোৱালী এনেকে মালবিকা ভূপেন দাই মোক খুব ধুনীয়াকে অট'গ্ৰাফত লিখি দিছিল তেতিয়াতো অট'গ্ৰাফ লয় তেতিয়া বোলে এই সৰু ছোৱালীজনী ৰবাচোন মই জানো নেকি তেওঁ ভাল কৰিছা মানে ভাল গাই কিন্তু এনেকে বুলি কৈছে ভাল এতিয়ালৈ চাগে আৰু মেচিয়ৰ্ড হৈছে সেই তাৰ পিছত ভূপেন দাক ভালকে লগ পালো আৰু তাৰ মানে সেই গান গাব যাওঁতে আৰু তাৰ পিছত দুখন চিনেমাত তেওঁ সংগীত পৰিচালনাত মা আৰু প্ৰতিশোধ এই দুখনত মোৰ গোৱাৰ সুযোগ পালো তেখেতৰ সংগীত পৰিচালনা তেখেতৰ মানে তেখেতো এজন সাংঘাতিক বেলেগ ধৰণৰ ব্যক্তি কিন্তু তেখেতৰ লগত আপোনাৰ অভিজ্ঞতা কেনেকুৱা আপুনি মোক কওক মানে এইটো কওকচোন মানে তেখেতে যেতিয়া মিউজিক কৰে কি কথাত বেছি গুৰুত্ব দিয়ে বা খং উঠে নে নুঠে বাৰু তেখেতৰ এনেই খং উঠে বুলি মই শুনিছো কিন্তু আমাৰ লগতে একদম খং উঠা নাই আৰু খুব বেছি মানে সুন্দৰকে শিকায় আৰু খুব ধেমেলীয়া কথা কয় ভূপেন দাৰ ঘৰত আমি গৈ মানে ভাত খাইছো ৰিহাৰ্চেলত সেইবাৰ হেৰি চিনেমাখন তোমাৰ কি আছিলে ৰবা মা নহয় শত্ৰুখন মানে বেংগলী সেইখনৰ অসমীয়া মানে হেৰি কৰিবলৈ ললে তেতিয়া ভূপেন দাক দায়িত্বটো দিলে শত্ৰুখন বেংগলত খুব চলিছিলে আৰু অসমত যিখন অসমৰ পৰা কৰিলে সেইখনৰ নাম আছিল প্ৰতিশোধত মই গালো এটা গান আৰু সেইটো বাইজীৰ গান এটা আছিলে বৰ ধুনীয়া গান দেই কিন্তু মানে সাংঘাতিক লিখিছে একেবাৰে বিমূৰ্ত মোৰ নিশাটিতে নিচিনাই মানে একদম মানে গভীৰ গান আৰু সাংঘাতিক গান বা যিয়ে হওক সমৰ্দা মই যেতিয়া তাতে গৈ ৰিহাৰ্চেল কৰিছো শিকিছো গান তেতিয়া অসমৰ পৰা মানে সমৰ্দাই ময়ে গৈছিলো আৰু মোৰ লগত মোৰ যা গৈছিলে আমি গোটেইকেইটাই তাতে ভাত চাত খালো তেতিয়া হেৰি অসমৰ পৰা মানে এই হেমেন বৰুৱা টি প্লান্টাৰ আছিলে তেওঁৰ ঘৰৰ পৰা তেওঁ বায়েকে খুব ধুনীয়া আচাৰ বনায় আচাৰ পঠিয়াইছে এই হেমেনে আচাৰ পঠিয়াইছে কোৱা তোমালোকে খাচোন খা কণ ভাইটি এনেকে কৈছে নহৰু আচাৰ কঁঠালৰ আচাৰ মানে তেওঁ মানে ইমান ভূপেন দাই আচাৰৰ তেল বাকি মোৰ এতিয়াও মনত আছে আলু জিকা সেইবিলাক সিজোৱা পিটিকি পেলাই সেয়া খাইছে খুব তৃপ্তি লগাই খায় মানে সোৱাদ মানে তেনেকুৱা মানে বইল চইল টাইপৰ বেছি খায় সৰু মাছ ভজা বঢ়িয়াকে খাইছে আমিও খাইছো আৰু লগতে তেখেতৰ মানে তেখেতৰ এটা সাংঘাতিক ধৰণৰ ব্যক্তিত্ব বেলেগ তেখেতৰ লগত গান গাবলে মানে তেখেতৰ সান্নিধ্য পোৱাটোৱে বহুত ডাঙৰ কথা নহয় জানো বহুত ডাঙৰ কথা আপুনি প্ৰথম অৱস্থাত তেখেতক লগ পাই পেলাই মানে হেৰি লগা নাছিল নে অলপ মানে মনটো ভয় বা এনেকুৱা ধৰণৰ নাই মই কলো নহয় তোমাক মোৰ সৰু মানে বহুত ছোৱালী কালত মোৰ ভয় চয় নাছিল যেতিয়া পাৰ্বতী প্ৰসাদ বৰুৱাৰ গান গাবলৈ গৈছো তেতিয়া 16 বছৰমান হ'ব আৰু তেতিয়া কিন্তু মই মানে অকণো ভয় কৰা নাই জানা পিছলে মোৰ ভয় লাগিছে মা শত্ৰু সেইবিলাকত গাওঁতে মোৰ ভয় লাগিছে তেতিয়ালে মই বহুত চিনেমা গালো কিন্তু সেইটো গাওঁতে মোৰ অকণো ভয় লগা নাই কবই নোৱাৰো কিয় ধুনীয়াকে গাই দিলো পিছলে যেতিয়া মানুহে গম পালে যে এখেতে গাই তেতিয়াহে চাগে ভয়টো এতিয়া মই যদি বেয়া গাওঁ দিগদাৰ হব তাকে সেইটো বস্তু আহি গ'ল আপুনিতো বহু আমাৰ বৰ্তমানৰ মানে বহু সংগীত যিসকল পৰিচালক বহু পৰিচালকৰ লগত গীত গাইছে বহুত পৰিচালকৰ গীত গাইছে মোটামুটি বৰ্তমান সময়লৈকে মোটামুটি চবৰে লগতে চবৰে সংগীতে গাইছে বৰ্তমান সময়ৰ ধৰা জুবিন মানস হাজৰিকা এইখিনি অনিৰুদ্ধ বৰ্তমানৰ নহয় আৰু অকমান আগৰ তথাপিতো তাৰ পিছৰ খিনি হেৰিত মই গোৱা নাই কিন্তু সেইখিনিলৈকে গাইছো আৰু এই যে এই গোটেই মিউজিক পৰিচালক বিলাক মানে সংগীত পৰিচালকৰ ভিতৰত আপোনাৰ কাক আপোনাৰ মানে কাৰ মিউজিকে কাৰ সংগীতে আপোনাক প্ৰভাৱিত কৰিলে বাৰু সেইটো তুমি সুধিলে মই উত্তৰ দিব নোৱাৰিম তুমি যদি কোৱা কাৰ মানে মিউজিকে প্ৰভাৱিত নকৰে সেইটোহে ক'বলৈ মোৰ মানে পাৰিম চাগে আচলতে কোনোৱে নাই সকলো মানে হেৰি শিকোৱাৰ হেৰিটো বেলেগ বেলেগ নহয় আৰু মানে এতিয়া ভূপেনজী জেপি দাস সেইখিনিৰ লগত যেতিয়া কৰিছো সেইখিনিৰ লগত অকমান ফ্ৰেণ্ডলি এটা ৰিলেশ্যন
মানে জেপিদা বুলি ক'লেও মই গাইছো তেখেতৰ পৰিচালনাটো বৰ ধুনীয়া গান আছিলে এইবিলাক ভূপেন হাজৰিকাৰতো গাইছোৱে ডেভিড গাইছো সেইখনত ভূপেন হাজৰিকাই বেষ্ট মানে মিউজিক ডাইৰেক্টৰ পাইছিলে এখন ভূপেন হাজৰিকাৰ প্ৰথম চিনেমা আছিলে তেনেকে আৰু তাৰপিছত ভূপেন দাৰ লগততো আৰু ক'লোৱে বহুতখিনি জুবিনৰ লগত গোৱাটো গোটেই মানে আৰু কি কম আৰু মানে আয়ো দেহি সি নাইকিয়া হ'ল আমাৰ মাজৰ পৰা সেই মানে স্মৃতিবিলাকে বৰ আমনি কৰে জানা কি যে হেৰুৱালো মই মানে এইটো কথা আকৌ মানে সঁচাকে কৈছো মই ক'ব নোৱাৰো কেতিয়া মই মূৰৰ পৰা উলিয়াব পাৰিম সেইটোতো ইমান বেয়া লাগে তাৰ সেই ধেমেলীয়া কথাবোৰ মৰম লগা কথাবোৰ তাৰ লগত যেতিয়া গান গাইছো হিয়া দিয়া নিয়াত গান শিকিছো গাইছো মানে সি গান মানে অন দ্য স্পট শিকাইছে অন দ্য স্পট গাইছো সি যেনেকে গায় তেনেকে আমাকো গাবলৈ দিছে মানে মোৰ এনেকুৱা ভয় লাগিছে ভাইমন দা মই কৈছো হেৰি জুবিনৰ চিনেমাত গান গাম সেইখন প্ৰথম চিনেমা তাৰো সেইখন প্ৰথম চিনেমা যে মোৰ ইমান ভয় লাগিছে মানে গানটো দিয়া নাই আমিতো এনেকে গান গাই পোৱা নাই আগতে শিকি পেলাই গাওঁ কিন্তু মানে যেতিয়া সি গানটো দিলে আৰু সি কৈছে বাইদেউ মই গানটো শিকালো মই ফ্ৰীডম দি দিছো আপুনি যেনেকে গায় খালি এনাৰ্জেটিক হ'ব লাগিব মানে ডান্স নাম্বাৰ আছিলে বুকু ভৰাই তীখা যে সেই তেনেকে মানে গালো তাৰপিছতে গোৱাৰ পিছত সি কৈছে বাইদেউ ভাল তেতিয়া ভাল লাগিলে আৰু সি তাৰ প্ৰথম চিনেমা আৰু সেই মানে লগে লগে গাই লগে লগে শিকি লগে লগে গোৱাটো তেওঁৰ আছে কিন্তু আপোনালোকৰতো সেইটো অভ্যস্ত নহয় একেবাৰে নহয় কিন্তু পাৰিলো যে আকৌ গাব তেতিয়াৰ পৰা মানে সাহস বাঢ়ি গ'ল আৰু এনেকে গাব পাৰো আৰু তেতিয়া সঁচা কথা কৈছো ভইচ বৰ পোনপনীয়া বুলি কয় নহয় খুব সুন্দৰ আছিলে মানে ভয়ে নকৰো গাবলৈ মানে ভইচটো লৈ ভয় নাই অন্তত মানে ওপৰলে যাব চব ফালে মই যাব পাৰিম চব কাম কৰিব পাৰিম গলাৰ কাম সেইখিনি এক্সপ্ৰেছন দিব পাৰিম সেইখিনি ফেইথ নিজৰ বিশ্বাস আছিলে হয়